শ্ৰদ্ধাৰ ৰাইজ 1 লাখ ল'ৰা ছোৱালীৰ চাকৰি হোৱাৰ পিছত মোৰ দায়িত্ব শেষ হৈ যায় কিন্তু মই মোৰ দায়িত্বৰ পৰা আঁতৰিও আহিব খোজা নাই 1 লাখ চাকৰি শেষ হোৱাৰ লগে লগে আৰু ৩৫,০০০ নতুন চাকৰিৰ বিজ্ঞাপন আমি মুকলি কৰি দিলো জুলাই মাহত আকৌ নতুন ৩৫,০০০ চাকৰিৰ সাক্ষাৎকাৰ পৰীক্ষা অনুষ্ঠিত হ'ব যুৱক যুৱতীসকলে আকৌ এবাৰ পুলিচৰ নিযুক্তি পাব অৰুণোদয় আঁচনি মই কল্পনা কৰো যে যদি ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে যদি আমি একোটাকৈ অৰুণোদয় দিব পাৰো তেতিয়াহলে আমাৰ দুখীয়া আৰু মধ্যবিত্ত সমাজখন বহু পৰিমাণে উপকৃত হ'ব মোৰ কল্পনা এটা পৰিয়ালত এখন ৰেশন কাৰ্ড থাকিব গাই প্ৰতি বিনামূলীয়াকৈ 5 কেজি চাউল পাব মোৰ কল্পনা সেই পৰিয়ালটোতে অৰুণোদয় থাকিব 1250 টকা পাব মোৰ কল্পনা সেই পৰিয়ালটোতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড থাকিব বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা পাব সেই পৰিয়ালটোতে উজ্জ্বলা গেছ থাকিব বজাৰতকৈ 300 টকা কমত গেছ পাব আৰু সেই পৰিয়ালটোৰ মুৰব্বীজনৰ জীৱন আৰু দুৰ্ঘটনা চৰকাৰী খৰচত আমি ইন্সুৰেন্স কৰাই দিম যাতে বিপদৰ সময়ত পৰিয়ালটোৱে কিছু হলেও সাহায্য লাভ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ এখন ৰেশন কাৰ্ড আছিল এখন ৰেশন কাৰ্ডে জাৰ্সি গৰুৰ দৰে ইমান গাখীৰ দিব পাৰে বুলি আমি আগতটো ভবাই নাছিলো এতিয়া এখন ৰেশন কাৰ্ডে অৰুণোদয়ও দিব ইন্সুৰেন্সও দিব 5 লাখ টকাৰ আয়ুষ্মানো দিব